ব্ৰেকিং AIDF-ত খহনীয়া বদৰুদ্দিন আজমলৰ পৰাজয়ৰ পাছতেই যেন এতিয়া পতনৰ দিশে অগ্ৰসৰ হৈছে AIDF-ৰ শতাধিক নেতা কৰ্মীয়ে AIDF-ক মুখ্যম আঘাত হানি একে নিশাই কংগ্ৰেছ দলত যোগদান কৰিছে আৰু মানকাছাৰত এনেদৰে একে নিশাই শতাধিক নেতা কৰ্মীয়ে কংগ্ৰেছলৈ ঢাপলি মেৰিছে অৰ্থাৎ AIDF-ক মুখ্যম আঘাত হানি অৰ্থাৎ AIDF দল ত্যাগ কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ জানাইছো ডাঙৰ খবৰ এই মুহূৰ্তত আজমলৰ পৰাজয়ৰ পাছতেই পতনৰ দিশে AIDF এটা বিগ পলিটিক্যাল ব্ৰেকিং AIDF-ৰ প্ৰতি যেন মোহ ভংগ হৈছে শতাধিক নেতা কৰ্মীৰ আৰু AIDF ত্যাগ কৰি কংগ্ৰেছত যোগদান শতাধিক নেতা কৰ্মীৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ জানাইছো পলিটিক্যাল ব্ৰেকিং একে নিশাই AIDF-ৰ শ নেতা কৰ্মীয়ে যোগ দিলে কংগ্ৰেছত আৰু মানকাছাৰত AIDF-ত ব্যাপক খহনীয়া মানকাছাৰ AIDF-ত ব্যাপক খহনীয়া মুখ্যম আঘাত হনা পৰিলক্ষিত হৈছে মানকাছাৰৰ AIDF-ৰ সাধাৰণ সম্পাদক অধিবক্তা নাজমুল হকৰ কংগ্ৰেছত যোগদান আৰু সাধাৰণ সম্পাদকৰ লগতে শ নেতা কৰ্মীয়ে যোগ দিছে এতিয়া কংগ্ৰেছ দলত আৰু মানকাছাৰৰ ঠাকুৰানবাৰীত নিশা কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু এই যোগদান কাৰ্যসূচীতে কংগ্ৰেছত শতাধিক লোকে যোগদান কৰিছে আৰু AIDF-ৰ লগতে অগপৰ শ কৰ্মীয়েও কংগ্ৰেছত যোগ দিছে আৰু প্ৰায় 1000ৰো অধিক কৰ্মীয়ে একেদিনাই কংগ্ৰেছত যোগদান কৰাৰ দাবী উত্থাপন কৰিছে এতিয়া কংগ্ৰেছে আৰু AIDF-ৰ সাম্প্ৰদায়িক দল আখ্যাৰে AIDF-ক সাম্প্ৰদায়িক দল আখ্যা দিছে নেতা কৰ্মীসকলে তাৰ পাছতে কংগ্ৰেছত যোগদান কৰিছে নজমুল হকে আৰু আজমলৰ পৰাজয়ৰ পাছতে যেন এতিয়া পতনৰ দিশে অগ্ৰসৰ হৈছে AIDF এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ যে আজমলৰ পৰাজয়ৰ পাছতে পতনৰ দিশে অগ্ৰসৰ হৈছে AIDF আৰু AIDF-ৰ প্ৰতি মুখ ভংগ হৈছে শতাধিক নেতা কৰ্মীৰ আমি কিছু দৃশ্যাংশ দেখাইছো এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাম যে দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে AIDF-ৰ একাংশ নেতা কৰ্মী AIDF দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে কংগ্ৰেছলৈ ঢাপলি মেলিছে কংগ্ৰেছত শতাধিক নেতা কৰ্মী এতিয়া যোগদান কৰিছে AIDF-ৰ লগতে অসম গণ পৰিষদৰ আৰু প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ পৰাজয়ৰ পাছতেই যেন এতিয়া ব্যাপক খহনীয়া বা পতনৰ দিশে অগ্ৰসৰ হৈছে AIDF আৰু AIDF-ত দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া একাংশ লোকে মুখ্যম আঘাত হানি AIDF-ক মুখ্যম আঘাত হানি যোগদান কৰিছে জাতীয় কংগ্ৰেছত আৰু মানকাছাৰৰ ঠাকুৰানবাৰীত নিশা কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী AIDF-ৰ লগতে অগপৰ শ নেতা কৰ্মীয়ে যোগ দিছে কংগ্ৰেছত অৰ্থাৎ হাজাৰো অধিক কৰ্মীয়ে একেদিনাই কংগ্ৰেছত যোগদান কৰাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এনেদৰে মানকাছাৰৰ AIDF-ৰ নেতা কৰ্মীয়ে কংগ্ৰেছলৈ ঢাপলি মেলিছে একাংশ লোকে হাজাৰো অধিক লোকে কংগ্ৰেছ দলত যোগদান কৰিছে AIDF দল ত্যাগ কৰিছে বদৰুদ্দিন আজমলৰ পৰাজয়ৰ পাছতেই যেন এতিয়া পতনৰ দিশে অগ্ৰসৰ হৈছে AIDF আৰু AIDF দল ত্যাগ কৰি এনেদৰে এতিয়া কংগ্ৰেছৰ প্ৰতি ধাৱবান হৈছে একাংশ লোক অৰ্থাৎ AIDF-ৰ প্ৰতি যেন মোহ ভংগ হৈ পৰিছে এতিয়া নেতা কৰ্মী কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম আজি চাওক আজি 12 বছৰ ধৰি DF-ৰ সাংগঠনিক কাম কাজবোৰ যিমান মানে দায়িত্ব যিখিনি দিছিলে আমি মানে দায়িত্বখন পালন কৰাৰ যথেষ্ট আমি চেষ্টা কৰিছোঁ কিন্তু কথা হ'ল আজি আপোনালোকে গম পায় যে আজি দেশৰ ৰাজনীতিটো কোনফালে গতি কৰিছে আজি সকলো মানুহৰ ভাৰতবৰ্ষৰ যিমান ধৰ্মনিৰপেক্ষ মানুহ সকলো মানুহৰ এটা নৈতিক দায়িত্বৰ কৰ্তব্য আহি গৈছে যে আমি সকলোৱে মিলি এটা সাম্প্ৰদায়িক শক্তি উৎখাত কৰিব লাগিব আৰু এই সাম্প্ৰদায়িক শক্তিক যদি আমি উৎখাত কৰিবলৈ যাওঁ তেনেহ'লে এটা বেনাৰত আমি আহিব লাগিব সেইটো বেনাৰ কোন বা সেই মানুহজন কোন আজি মানুহে এইটো আজি সংখ্যালঘু অঞ্চলবিলাকত আপোনালোকে চাব আজি ৰাহুল গান্ধীৰ প্ৰতি কিমান বিশ্বাস কিমান আস্থা প্ৰকাশ কৰিছে আজি ঠিক তেনেকুৱাকৈ আজি ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে যিবোৰ মানুহ ধৰ্মনিৰপেক্ষ মানুহ হয় সেইবিলাক মানুহ ৰাহুল গান্ধীৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে ময়ো সেই ধৰ্মনিৰপেক্ষ মানুহবিলাকৰ ভিতৰত ময়ো এজন মানুহ হয় সেইকাৰণে মই ৰাহুল গান্ধীৰ প্ৰতি মোৰ বিশ্বাস আছে আৰু এই সাম্প্ৰদায়িক শক্তিক যদি মানে ৰখিবলৈ হয় তেনেহ'লে কংগ্ৰেছে একমাত্ৰ দল যি দলখন যদি আমি শক্তিশালী ৰূপত যদি থিয় কৰাব পাৰোঁ তেনেহ'লে অনাগত দিনত আমাৰ ভাৰতবৰ্ষত বসবাস কৰা যিবোৰ শান্তিকামী মানুহ আছে সেইবিলাকৰ সাংবিধানিক অধিকাৰ ৰাজনৈতিক অধিকাৰ ৰখা হয় আছে চাওক মানুহৰ ব্যক্তিগত সম্পৰ্কটো বেলেগ কথা আজিৰ দিনতো যিজন ইয়াত বিধায়ক যিজন আছে তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক মোৰ একেবাৰে ভাল তেওঁৰ লগত মোৰ আইডিঅলজিকেল ডিফাৰেঞ্চ
কিন্তু ব্যক্তিগত ডিফারেন্স ব্যক্তিগত ৰিলেশ্যনৰ কথাটো লৈ মানে কি আমি ৰাজনৈতিক জীৱনৰ মানে ই দিছোঁ ভৰি দিছোঁ সেইকাৰণে ব্যক্তিগত জীৱনৰ কথাখিনি আমি পাহৰি গৈ ইয়াত আমি ৰাজনৈতিক জীৱনৰ কথা আমি ক'ব লাগিব আৰু বিশেষকৈ ইমান যিবোৰ মানে নিপীড়িত মানুহ আছে সেইবিলাকৰ মানুহৰ স্বাৰ্থত মাত পাতিব লাগে আৰু স্বাৰ্থত মাত পাতিবলৈ হ'লেতো সম্পৰ্ক জলাঞ্জলি দিবই লাগিব আজি আমাৰ বিশেষকৈ জইনিং প্ৰগ্ৰাম আছিলে যোগদান সভা প্ৰধান উদ্যোক্তা আমাৰ নাজমুল ডাঙৰীয়া তেখেত AIDFৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন আছিলে তেওঁৰ লগতে মোটামুটি 300 পৰিয়ালে যোগদান কৰিলে তো গতিকে আমি ক'ব পাৰি যে মোটামুটি 1000 মানুহমান যোগদান কৰিলে আৰু ভাল লাগিছে যোৱা MP ইলেকশ্যনত আমি দেখিছোঁ আমি যথেষ্টখিনি সঁহাৰি পাইছোঁ কিন্তু সেই সঁহাৰি পোৱাৰ পিছত আমি যদি ফিল্ডত মানুহসকলক লগ নিদিওঁ মানুহসকলক যদি সহায় নকৰোঁ সিহঁতৰ বিপদৰ সময়ত যদি আমি লাগি নাথাকোঁ তেতিয়াহ'লে সংগঠন আকৌ বেয়া হৈ যাব তো গতিকে আজি আমি ইয়াতে একেলগে বহিলোঁ কথা বতৰা হ'ল মিটিং হ'ল আৰু মই পাৰ্চনেলি এইটো আশ্বাস দিব বিচাৰিছোঁ যে যদিও বহুতে ক'ব বিচাৰে যে কংগ্ৰেছ ইয়াতে পাৱাৰত নাই কাম কৰিব নোৱাৰিব সেইটো একেবাৰে ভুল কথা আমাৰ লগত জনসাধাৰণ আছে আমাৰ লগত যিমান ভোটাৰ আছে সেইখিনি যদি আমি চাওঁ আজি UDF আৰু AGP দলত মিলাই মোটামুটি তাতকৈ বহুত বেছি আছে তো গতিকে আমাৰ এডমিনিষ্ট্ৰেশ্যনে আমাৰ কথা শুনিবই লাগিব লগতে আমাৰ MP যিহেতু জিকাইছোঁ সেইটো এটা সাহস আছে যে অহা দিনত আমি যথেষ্টখিনি কাম কৰিব পাৰিম ৰাইজৰ হৈ আমি মাত মাতিব লাগিব আৰু সেইটো হ'ল আজিৰ দিনৰ ৰাজনীতিৰ প্ৰধান উপায় ছাকচেছফুল হোৱাৰ আমি দেখিছোঁ ইতিমধ্যে যে ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ লাহে লাহে কেনেকৈ ভাঙি ছিঙি গৈ আছে আৰু কংগ্ৰেছীয়ে হৈ আমি ৰাইজৰ হৈ মাত মাতি আছোঁ কাৰণে লাহে লাহে আমাৰ দিন ভাল আহি আছে তো গতিকে সেইটো পন্থা আমি ইয়াতো ল'ব লাগিব এইটো সমষ্টিতো ল'ব লাগিব যদিও এইটো সংখ্যালঘু অধ্যুষিত ঠাই আৰু কংগ্ৰেছৰ সংখ্যালঘু থকা ঠাইত যথেষ্ট ভাল ফলাফল পাইছোঁ কিন্তু তথাপি আমাৰ লক্ষ্য হ'ল যে ইয়াতে অহা দিনত পঞ্চায়তত 100% ছাকচেছফুল হোৱা আৰু তাৰপিছত 2026ৰ যিটো ইলেকশ্যন আছে তাত যাতে আমি বিনা প্ৰতিদ্বন্দ্বিতা বুলি ক'ব লাগিব বিনা প্ৰতিদ্বন্দ্বিতাতে যাতে আমি ইয়াতে জয়লাভ কৰিব পাৰোঁ আপেল হাসান মুকসেদুল মিয়া ইয়াকুব আলী সুবল দাস পাপ্পু দাস আপেল হাসান মুকসেদুল মিয়া ইয়াকুব আলী জুলহাস মিয়া উমেদ আলী তাহা মিয়া নীলকমল দাস আব্দুল সামাদ সুবল দাস পাপ্পু দাস আপেল হাসান মুকসেদুল মিয়া ইয়াকুব আলী জুলহাস মিয়া উমেদ আলী তাহা মিয়া নীলকমল দাস আব্দুল সামাদ সুবল দাস পাপ্পু দাস